অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডক সকিয় নি আলফা স্বাধীনৰ। অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগমক আলফা স্বাধীনৰ চৰ্ত নামানিলে কঠোৰ হোৱাৰ হুংকাৰ। অইল ইণ্ডিয়া লিমিটেডৰ সকলো বিভাগ স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব। অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া পদসমূহত স্থলগিৰি যোগ্যজনক নিযুক্তি দিব লাগিব। তৈলকূপ খনন আৰু অন্বেষণৰ বাবে স্থানীয় অভিজ্ঞ আৰু দক্ষ প্ৰতিষ্ঠানসমূহক প্ৰথম সুবিধা প্ৰদান কৰিব লাগিব। ভাৰতীয় তৈল নিগম লিমিটেডৰ ডিগবয় শোধনাগাৰত নিযুক্তি লাভ কৰা বহিৰাগত প্ৰাৰ্থীৰ ঠাইত যোগ্য স্থলগৰি প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব লাগিব। অসমৰ প্ৰতিখন সৰু বৰ চাহ বাগিচা আৰু বটলি ফেক্টৰীসমূহৰ স্বত্বাধিকাৰীসকললৈ চৰ্ত। পুনৰ আলফা স্বাধীনৰ ইমেইল। কেপ্টেইন ৰুমেল অসম স্বাক্ষৰিত এক ৰাজহুৱা স্বাৰ্থজনিত জাননীত আলফা স্বাধীনে কয় যে অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলিলে পোনছাতে আমি অসমৰ তৈল ক্ষেত্ৰ, কয়লা আৰু চাহ উদ্যোগক কেন্দ্ৰ কৰি গঢ় লৈ উঠা প্ৰতিষ্ঠানসমূহৰ নাম ল'ব লাগিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই প্ৰতিষ্ঠানসমূহে শতিকাজুৰি অসমৰ স্থলগুৰি জনগণক প্ৰতিটো ক্ষেত্ৰতেই প্ৰতাৰিত আৰু বঞ্চিত কৰি আহিছে। অতি সম্প্ৰতি অসমৰ তৈল ক্ষেত্ৰত অবৈধ দখলদাৰিত্ব বাহাল ৰখা অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডে বিভিন্ন অজুহাত দেখুৱাই অইল ইণ্ডিয়া লিমিটেডে দুলিয়াজানত থকা মুখ্য কাৰ্যালয়ক নামমাফিক কাৰ্যালয়লৈ পৰিৱৰ্তন কৰি কাৰ্যালয়টোৰ পৰা অধিকাংশ বিভাগ অন্য ঠাইলৈ স্থানান্তৰ কৰিব বিচাৰি আৰু ডিগবৈৰ ভাৰতীয় তৈল নিগম লিমিটেড শোধনাগাৰত স্থলগুৰি যোগ্য দক্ষ অভিযন্তা, বিষয়া আৰু কৰ্মচাৰীৰ বিপৰীতে বৈষম্যমূলক নীতিৰে বহিৰাগত ব্যক্তিক উক্ত পদসমূহত নিযুক্তি প্ৰদান কৰি পুনৰ এবাৰ স্থলগিৰি যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰিছে। এই ভূখণ্ডৰ সম্পদৰ অবৈধ শোষণ আৰু স্থলগুৰি জনগণক কৰা এনে বৈষম্যমূলক প্ৰতাৰণা আৰু বঞ্চনা স্থলগুৰি জাতি জনগোষ্ঠীৰ বাবে কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডৰ এনে বৈষম্য অব্যাহত থাকিলে অনাগত দিনত উক্ত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আমাক কঠোৰ হ'বলৈ বাধ্য কৰিব। সেয়েহে আমি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে অইল ইণ্ডিয়া লিমিটেড আৰু ভাৰতীয় তৈল নিগম লিমিটেডক নিম্নলিখিত চৰ্ত পূৰণৰ আহ্বান জনালোঁ। অইল ইণ্ডিয়া লিমিটেডৰ সকলো বিভাগ স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰি সকলোখিনি দুলিয়াজানতে বাহাল ৰখা। অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়া পদসমূহত স্থলগিৰি যোগ্যজনক নিযুক্তি প্ৰদান কৰা। তৈলকূপ খনন আৰু অন্বেষণৰ বাবে স্থানীয় অভিজ্ঞ আৰু দক্ষ প্ৰতিষ্ঠানসমূহক প্ৰথম সুবিধা প্ৰদান কৰা। ভাৰতীয় তৈল নিগম লিমিটেডৰ ডিগবয় শোধনাগাৰত নিযুক্তি লাভ কৰা বহিৰাগত প্ৰাৰ্থীৰ ঠাইত যোগ্য স্থলগুৰি প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা। আনহাতে বিগত 200 বছৰ ধৰি অসমৰ চাহে বিশ্বৰ বিভিন্ন দেশত খ্যাতি বুটলিবলৈ সক্ষম হৈছে যদিও ব্ৰিটিছ শাসনৰ দিনৰ পৰা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক অদ্যাপি এই ক্ষেত্ৰত বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ অহাই নহয়, কেঁচাপাতৰ উচিত মূল্যও লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত অসমৰ চাহ উদ্যোগটোলৈ সংকট নামি আহিছে। ই ক্ষুদ্ৰ চাহ খেতিয়কসকলক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ পৰ্যবসিত কৰিছে। শেহতীয়াকৈ স্থলগুৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা কেঁচাপাত বটলি ফেক্টৰীসমূহে বিভিন্ন অজুহাতত আৰ্জি দি খেতিয়কসকলৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্তত খেতিয়কসকলৰ মূৰত আকাশ ভাগি পৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে। আনহাতে বৃহৎ প্ৰতিষ্ঠান আৰু বটলি ফেক্টৰীসমূহত নিযুক্তি হৈ থকা বহিৰাগত মুৰব্বী বিষয়াই স্থলগিৰি খেতিয়ক আৰু প্ৰতিষ্ঠানসমূহত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলক শাৰীৰিক আৰু মানসিক উৎপীড়ন চলোৱাৰ অভিযোগ অতি পুৰণি। অসমৰ স্থলগিৰি ক্ষুদ্ৰ চাহ খেতিয়ক তথা বিভিন্ন প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা স্থলগিৰি কৰ্মচাৰীৰ ওপৰত চলোৱা এনে প্ৰতাৰণা আৰু উৎপীড়ন কোনো কাৰণতে সহ্য কৰা নহ'ব। সেয়েহে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে অসমৰ প্ৰতিখন সৰু বৰ চাহ বাগিচা আৰু বটলি ফেক্টৰীসমূহৰ স্বত্বাধিকাৰীসকলক তলত উল্লেখিত চৰ্তসমূহ অনতিপলমে পূৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হ'ল। অসমৰ প্ৰতিখন সৰু বৰ চাহ বাগিচা আৰু বটলি ফেক্টৰীত প্ৰয়োজনীয় মুখ্য প্ৰবন্ধক, মুখ্য পৰিচালকৰ পৰা সাধাৰণ কৰ্মচাৰীজনলৈ 100% থলুৱা যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান কৰক। তৎক্ষণিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰি কেঁচাপাতৰ উচিত মূল্য প্ৰদানেৰে অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰা। বটলি ফেক্টৰীসমূহে কেৱল নিজৰ লাভালাভৰ বাবে অসমৰ স্থলগিৰি খেতিয়কৰ বিপৰীতে বাহিৰাগত ব্যৱসায়ী বাগিচাৰ পৰা কেঁচাপাত লোৱাটো বন্ধ কৰক। সমান্তৰালকৈ অসমৰ স্থলগুৰি জনগণৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈও আমাৰ অনুৰোধ এই যে অধিক উৎপাদন আৰু লাভৰ বাবে জনস্বাস্থ্যৰ ক্ষতিকাৰক ৰূপী নিষিদ্ধ আৰু অত্যাধুনিক ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ চাহৰ যি সুনাম সেয়া অটুট থকাত সহযোগিতা আগবঢ়োৱাৰ আন্তৰিকতাৰে কামনা কৰিলোঁ।
নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।